নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আহক চাওঁ অসমত কিছুমান ধুনীয়া ধুনীয়া ঠাই আছে, হয়তো আমি কেতিয়াও বহুতে দেখা নাই বা শুনা নাই। ঠাই বিশেষে প্ৰকৃতিয়ে কিছুমান নিজা ৰূপ দিছে। পাহাৰ ভৈয়ামৰ একোটা একোটা নিজা ৰূপ আছে। ঠিক তেনেকৈ অসমৰে জিলা এখন ডিমা হাছাও পাহাৰীয়া ঠাই। প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এনে এখন ঠাই যাৰ সৌন্দৰ্যৰ তুলনা নাই। ওখ চাপ পকোৱা নিৰ্মল নিৰ্জন, চাফ চিকুণ নিমজ নাৰীৰ শৰীৰৰ ভাঁজৰ দৰে। পাহাৰৰ শীৰ্ষৰ ঠাইবোৰ মুকুটৰ দৰে লগা। তাতে আকৌ শুকলা মেঘে কমোৱা তোলাৰ দৰে পাহাৰবোৰক ছানি ধৰে। তাৰ মাজেৰে কেতিয়াবা কোনোবা সময়ত বেলিৰ কিৰণ হীৰাৰ পোহৰৰ দৰে জিলিকি উঠে। আকৌ পাহাৰৰ ভাঁজে ভাঁজে জিৰজিৰাই কুলুকুলু শব্দৰে বৈ থাকে নিজৰা জলপ্ৰপাতলৈ। তাক লৈ তাতোতকৈ আচৰিত বিশ্ববিখ্যাত পক্ষী তীৰ্থস্থান জাতিংগা। অক্টোবৰ-নৱেম্বৰ মাহত ইয়ালৈ নানা দেশৰ নানা পক্ষী জাতিংগালৈ আহে। কেতিয়াবা ৰাতি ঘন কুঁৱলীৰ মাজত ধুঁৱলি কুঁৱলীত পক্ষীবোৰে পথভ্ৰষ্ট হৈ গছ বাঁহত লাগি মৰে আৰু জুইৰ পোহৰ দেখা পালে তালৈ লক্ষ্য কৰি ঢপলিয়াই আহি জুইত জাহ যায়হি। তাকে জাতিংগাত পক্ষীৰ আত্মোদ্যান বোলে। জাতিংগা টিলাৰ শিৱ মন্দিৰৰ পৰা গোটেই হাফলঙৰ চহৰখন দেখা পোৱা যায়। হাফলঙৰ চহৰৰ মাজত এটা সুন্দৰ জলপ্ৰপাত আছে। তাত নৌকা বিহাৰ কৰাৰ ব্যৱস্থা আছে। আৰু ডিমা হাছাও জিলাত এনে কিছুমান ঠাই আছে, চালে চকুৰোৱা মনমোহনীয়া প্ৰকৃতিৰ দৃশ্য। পুৱা সন্ধ্যা বেলিটো পাহাৰৰ টিংবোৰৰ লগত লুকা-ভাকু খেলাৰ মনোৰম দৃশ্য দেখিলে মন প্ৰাণ পুলকিত হৈ উঠে। এনেকুৱা দেখাত চুই চাওঁ যেন লাগে। কৈ শেষ কৰিব নোৱাৰা হাফলঙৰ কথা। বন্ধু বান্ধৱীসকল, আপোনালোকৰ প্ৰেৰণাই যেন আগলৈকো এনে ভিডিঅ' দি থাকিব পাৰোঁ তাৰেই কামনা কৰিলোঁ। ধন্যবাদ।